After Kamalakhya De Purkastia and Basanta Das, is West Gwalpara MLA Abdul Rashid Mondal poised to shock the Congress next? Amid several Congress members exiting the party ahead of Lok Sabha polls, now Abdul Rashid Mondal has hinted at joining the Assam Gana Parishad. While speaking to the media, Mondal said that only the AGP which can be an alternative to the BJP and AIUDF. এজিপির জন্ম যদি কোয়া যায় এইটো এটা আঞ্চলিকতাবাদী শক্তির জন্ম আৰু এই জন্ম কোনে দিছে কংগ্ৰেছে দিছে ইউডিএফ আৰু বিজেপি এইটো এটাই আন্তর পরিপূরক আমি এই চিন্তাটা ওলাই আহিব লাগে যে শ্রীকৃষ্ণ ভগবান হয়ও গোটেই বিশ্বৰ মানুহক হিন্দু কৰিব পৰা নাছিল হযরত মুহাম্মদ গোটেই বিশ্বৰ মানুহক মুছলমান কৰিব পৰা নাছিল গতে কোনো ৰাজনৈতিক দলে সকলো মানুহক এটা দলত লব নোৱাৰে এটা যেহেতু কংগ্ৰেছ দল আমি কিবা কাৰণত গোটেই মানুহ লব পৰা নাই গতিকে হেৰি ইউডিএফ আৰু বিজেপি এই দুটাক পছন্দ নকৰা বা আমি কংগ্ৰেছে কভাৰ নকৰা মানুহখিনি আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ দলক শক্তিশালী কৰক আমি অসমীয়া আছে সকলে মিলিমিলিৰে আঞ্চলিকতাবাদী শক্তিৰ প্ৰয়োজন এই কাৰণে আছে অসমত অসমীয়া হিচাপে এটা গৌৰৱ কৰাৰ স্থল থাকিব অসমত সাম্প্ৰদায়িক সংঘাত একেবাৰে নোহোৱা কৰিবলৈ হলে জাতীয়তাবাদী শক্তিৰ উত্থানৰ প্ৰয়োজন আছে অসম গণ পৰিষদ তেওঁলোকৰ দুটা কাৰ্যকাল চৰকাৰ শাসন কৰাৰ অভিজ্ঞতা আছে অভিজ্ঞতাপুষ্ট দল তেওঁলোকৰ আৰু যেহেতু তেওঁলোকে অসম আন্দোলন কৰি অসম চুক্তি সম্পাদন কৰা দল গতিকে তেওঁলোকৰ উত্থান হলে মই ভাবো যে সাম্প্ৰদায়িক যিটো সংঘাত এইবিলাক নোহোৱা হৈ যাব